নমস্কাৰ মেথছ কেবিকে চেনেলটোত আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 10ৰ 4 নম্বৰ চেপ্টাৰ দ্বিঘাত সমীকৰণৰ আমি কিছু MCQ আমি আপোনালোকৰ আগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি প্ৰতিটো চেপ্টাৰে আমি MCQ খিনি কৰি পেলাই আমি আপোনালোকৰ আগত সুবিধা হোৱাকৈ আমি আপলোড কৰিছোঁ আৰু আপোনালোকে যথেষ্টখিনি আমাক মৰম আগবঢ়াইছে, তাৰ বাবে আমি বহুত ধন্যবাদ। আহকচোন আজি আমি দ্বিঘাত সমীকৰণৰ কিছু সম্ভাৱ্য MCQ আমি সলভ কৰিবলৈ আমি আগবাঢ়োঁ। আৰু এই প্ৰথম কুৱেশ্যনটো আমি কি ল'ব বিচাৰিছোঁ চাওক। প্ৰথম কুৱেশ্যনটো আছে যে ax² + bx + c দ্বিঘাত সমীকৰণৰ যদি ভেদ নিৰূপক d = b² - 4ac হয় তেন্তে দ্বিঘাত সমীকৰণৰ তলৰ কোনটো মূলৰ প্ৰকৃতি নহয় বুলি সুধিছে। মূলৰ প্ৰকৃতি নহয়, এতিয়া যদি চাবলৈ যাওঁ আমি কি হৈছে, আমি কি জানো যে এই ভেদ নিৰূপক যদি > 0 হয় তেতিয়াহ'লে কি হয়, বাস্তৱ আৰু ভিন্ন হয়। এইটো শুদ্ধ হৈছে। আৰু নেক্সট কথাটো কেনেকুৱা, বাস্তৱ আৰু সমান হ'লে নট ইকুৱেল টু বুলি কৈছে, এইটো আমাৰ ডাউট এটা আছে। অপশ্যন নম্বৰ চিটো চাওক, যদি <0 হয় ই কাল্পনিক হয়, এইটো ঠিক আছে। বাস্তৱ আৰু সমান হ'লে = 0 হয়, এইটো ঠিক আছে। আৰু চাওক নট ইকুৱেল বুলি কোনো ধৰণৰ আমি ভেদ নিৰূপকত আমি পোৱা নাইকিয়া। চ' অপশ্যন নম্বৰ কি হ'বগৈ, বিটো ইয়াৰ শুদ্ধ আনচাৰ হ'ব। ঠিক আছে, আমি পিছৰ কুৱেশ্যনটোত আমি আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো আহিছে দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক কিমান হ'ব সুধিছে। আৰু আমি যদি চাবলৈ যাওঁ ভেদ নিৰূপক মানে হৈছে b² - 4ac b² - 4ac। এতিয়া যদি চাবলৈ যাওঁ ইয়াত b বুলি ক'লে কিমান আছেগৈ, -5 আছে, -5² - 4ac এইটো আছে হয়নে। কি হ'বগৈ 5² কৰিলে কিমান হ'বগৈ 25, তাৰ কিমান হ'বগৈ √2 লগত যদি √2 মাৰিলে কিমান হ'ব 2 হ'ব, 4 × 2 = 8, মানে কিমান হ'বগৈ আমাৰ আনচাৰটো 25ৰ পৰা 8 গুচি গ'লে আমাৰ থাকিব 17 থাকিব। আৰু কথাটো কেনেকুৱা হৈছে, দ্বিঘাত সমীকৰণটো ভেদ নিৰূপকটোৰ মান কিমান সেইটো সুধিছে আমাক আচলতে। আৰু যিটো আমাৰ কিমান ওলাইছে 17 ওলাই গ'ল। আমি এতিয়া অপশ্যনত চাম কোনটো ওলাব। আমাৰ অপশ্যন নম্বৰটো কোনটো হ'বগৈ, অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হ'ব। অ'কে, আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। তলৰ কোনটো সমীকৰণৰ দ্বিঘাত সমীকৰণ নহয়, মানে সেইটো সুধিছে। নহয় বুলি চাবলৈ গ'লে এটা কথা কি আছে, আমি চাম য'ত আমাৰ x² ভেলু নাথাকিব তাকে আমি দ্বিঘাত সমীকৰণ নহয় বুলি ক'ম। এতিয়া প্ৰথম নম্বৰ কুৱেশ্যনটোত কি আছে চাওক, যে 2x² + 6x - 5 = 0 এইটো দ্বিঘাত সমীকৰণ হয় কাৰণ x² আছে। অ'কে, আমি নেক্সট কুৱেশ্যনলৈ আহিলে বি নম্বৰটোলৈ আহিলোঁ। ইয়াত কি দিছে চাওক, 3x² হ'ব যদি মই মাল্টিপ্লাই কৰোঁ আৰু নেক্সটটো কি আহিব x² আহিব, যিহেতুকে এটা চাইডে আছে 3x² আৰু ইটো চাইডে আছে আপোনাৰ x²। চ' আল্টিমেটলি কাটাকুটি গ'লে কিমান হ'বগৈ 2x² থাকিব। চ' ই দ্বিঘাত সমীকৰণ হয়। আমি চি নম্বৰ অপশ্যনলৈ চাওঁচোন। ইয়াত কি আছে x² হ'ব আৰু সিফালে আছে x², যিহেতুকে চাওক দুইফালে আমাৰ x² সমান হিচাপে আছে, x² আছে এফালে x² আছে। চ' কি হ'বগৈ, আমি দুইটাকে কি কৰিব কেঞ্চেল কৰি দিব পাৰোঁ। চ' কি হ'বগৈ, অপশ্যন নম্বৰ চিটোৱে আমাৰ আনচাৰ হ'ব। কিহৰ কাৰণে, দ্বিঘাত সমীকৰণ নহয় কাৰণ x² নাইকিয়া। x² থাকিলেহে আমি দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰিম, বা যিটো ফাংচন নাথাকক কিয় আমাৰ যদি হায়েষ্ট পাৱাৰটো 2 হয় তেতিয়া আমি দ্বিঘাত সমীকৰণ বুলি কওঁ, আৰু যদি হায়েষ্ট পাৱাৰ 2 নহয় তেনেহ'লে আমি দ্বিঘাত সমীকৰণ বুলি নকওঁ। অ'কে, আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। চাওক a কি মানৰ বাবে x² + ax + 16 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হ'ব বুলি কৈছে। আৰু মূল দুটা সমান হোৱাৰ ফৰ্মুলাটো কি আছিলে, b² - 4ac হৈছে। এইটো হয় 4ac = কিমান হ'ব লাগিব, 0 হ'ব লাগিব। এতিয়া মই চাবলৈ যাওঁ যে মই -4ac সিফালে লৈ গুচি যাওঁ, তেতিয়া কি হ'বগৈ, ইয়াত b² - কিমান হ'বগৈ 4ac হ'ব। এতিয়া b² বুলি কওঁতে ইয়াত কি আছেগৈ, a² আছে, 4a বুলি কওঁতে 1 আছে, c বুলি কওঁতে 16 আছে। এতিয়া চাওক a² মানে কিমান হ'বগৈ 64, মানে কি হ'বগৈ আপোনাৰ +-8 আহিব। এতিয়া +-8 চাবলৈ গ'লে আমাৰ কি আছে, +8 আছে নহয়। অপশ্যন নম্বৰ কি হ'বগৈ, অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হ'ব। অ'কে, আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। ইয়াত কৈছে চাওক x + 1/x = 5 দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰূপক উলিয়াব দিছে। এতিয়া চাওক আমি কথাটো কেনেকৈ, ইয়াৰ পৰা আমি ভেদ নিৰূপক উলিয়াবলৈ আমাক অসুবিধা হ'ব। চ' আমি ইয়াক প্ৰথমতে ছল্ভ কৰিব লাগিব। কি হ'বগৈ চাওক, ইয়াত মই যদি LCM লৈ লওঁ তে x আহিব ওপৰত, ইয়াত কি আহিব x² + 1 = হ'ব কিমান 5। যদি আমি কৰিবলৈ যাওঁ কিমান হ'বগৈ, x² + 1 = হ'ব কিমান হৈ গ'ল 5x। যদি 5x লৈ আহোঁগৈ কিমান হ'বগৈ, x² - 5x প্লাছ হৈ গ'ল 1 = হৈ গ'ল কিমান 0। ঠিক আছে, এতিয়া চাওক এতিয়া আমি কি কৰিবলৈ গৈ আছোঁ, আমি ইকুৱেশ্যনত আমি কি পালোঁগৈ, x² - 5x প্লাছ 1 = কিমান হ'বগৈ 0। তো ইয়াৰ ভেদ নিৰূপক উলিয়াবলৈ হ'লে কি হ'ব, b² - 4ac, b² মানে কিমান আহিবগৈ -4ac হয়নে কথাটো c। এতিয়া কিমান হ'বগৈ 25 মাইনাছ হৈ গ'ল 4, মানে কিমান হ'বগৈ 21 হয়নে। আমি চাওঁ 21টো আছে নে নাই, অপশ্যন নম্বৰ বিত আমাৰ কি আছে 21টো আছে। অ'কে, আমি নেক্সট 6 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। ইয়াত কি আছে চাওক, যদি ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ
ভেদ নিৰূপক বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 তেনে মূলবোৰ কি হ'ব কৈছে আৰু আমি জানো যে বি স্কোৱাৰ মাইনাছ 4ac যদি ইকুৱেল টু 0 হয় তেনেহ'লে কি হ'বগৈ মূলবোৰ সমান হয় ঠিক আছে এতিয়া কি বুলি ক'ব মূলবোৰ সমান হয় মানে বাস্তৱ আৰু সমান হ'ব ঠিক আছে তে কি হ'বগৈ অপশ্যন নাম্বাৰ কি হ'ব 6 নম্বৰটো 6 নম্বৰ অপশ্যন নাম্বাৰটো এ হ'ব এতিয়া চাওক মূলবোৰ সমান বুলি ক'লেও নহ'ব বাস্তৱ হ'ব লাগিব ন সো অপশ্যন নাম্বাৰ কি হ'বগৈ এটো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ তলত দিয়া বোৰৰ পৰা 4x - 5 4x + 5 = 0 সমীকৰণ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো কি সুধিছে এইটো একদম সিম্পল বস্তু এটা চাওক 4x + -5 4x + 5 আছে মানে কি a - b a + b হৈ আছে কি হ'বগৈ a² - b² হ'ব যদি মই চাবলৈ যাওঁ কি হ'বগৈ 4x² - 5² কেন হ'বগৈ হ'ব 16x² - 25 ওকে এটা চাওক কোনটো আছে ইকুৱেল টু 0 16x² - 25 ইকুৱেল টু 0 অপশ্যন নাম্বাৰ কি হ'বগৈ অপশ্যন নাম্বাৰ এ টো শুদ্ধ হ'ব ওকে আমি 8 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িলোঁ তলত দিয়াবোৰৰ ব্যাখ্যা কৰা শুদ্ধটো বাছি উলিয়াব আছে এটা দ্বিঘাত সমীকৰণ সুধিছে আৰু এটা আমি জানো চাওক এটা দ্বিঘাত সমীকৰণ বুলি কোৱাৰ লগে কি হ'বগৈ এটা চলকযুক্ত ৰাশিৰ যাৰ মাত্ৰা 2 অপশ্যন নাম্বাৰ এ টো শুদ্ধ হ'ব ঠিক আছে নেক্সট কৈছে কি এটা চলকযুক্ত সমীকৰণৰ যাৰ ঘাত 2 ঠিক আছে এইটো হ'ব পাৰে এটা চলকযুক্ত সমীকৰণৰ য'ত চলকৰ ৰাশি উচ্চতম ঘাত 1 কেৱল এটা চলকযুক্ত ৰাশি এতিয়া আমি যদি চাবলৈ যাওঁ ইয়াত কি হ'বগৈ আমি কি জানো যে দ্বিঘাত সমীকৰণ আমি কেতিয়া কওঁ যেতিয়া তাৰ সৰ্বোচ্চ ঘাতৰ সংখ্যাটো কেনে হ'ব 2 হ'ব তেতিয়া আমি তাৰ দ্বিঘাত সমীকৰণ বুলি কওঁ তেতিয়া আমাৰ এতিয়া আনচাৰটো কেনে হ'বগৈ অপশ্যন নাম্বাৰ বি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ ইয়াত কি দি আছে চাওক তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিয়াব দিছে যদি দ্বিঘাত সমীকৰণৰ 5x² - 4x + 2 = 0 ভেদ নিৰূপক ডি হয় তে ডিটো কি সুধিছে এতিয়া চাওক এইটো কৰিবলৈ হ'লে আমি প্ৰথমতে কি কৰিব লাগিব b² - 4ac উলিয়াই ল'ব লাগিব আৰু b² - 4ac যদি মই উলিয়াবলৈ যাওঁ তে b ভেলু কিমান হ'বগৈ -4² - 4ac কেনে হ'বগৈ 16 5 4 × 20 20 × 2 = 40 কেনে হ'বগৈ 40 হ'ব এইটো মাইনাছ কৰি ল'ব -24 হ'বগৈ নিগেটিভত আহিব মানে কি হ'বগৈ <0 মানে অপশ্যন নাম্বাৰ চি টো শুদ্ধ হ'ব ঠিক আছে নেক্সটটো আহিলোঁ কি চৰ্তত দ্বিঘাত সমীকৰণ x² + px + q = 0 মান দুটা বাস্তৱ আৰু অসমান হ'ব বাস্তৱ অসমান হ'বলৈ হ'লে কি হ'ব লাগিব b² - 4ac > 0 তে <0 বুলি চাবলৈ গ'লে কি হ'বগৈ <0 থকা কোন কোন আছে আৰু দুটা অপশ্যন নাম্বাৰ চি টোৱে আছে আৰু বাকীটো ইকুৱেল আছে লেছ দেন আছে আৰু ইকুৱেলটো আছে সো কি হ'বগৈ আমাৰ অপশ্যন নাম্বাৰ চি টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িলোঁ কি চৰ্ত সাপেক্ষে ax² + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ নহয় নহয় হ'বলৈ হ'লে কি হ'ব লাগিব a ভেলুটো থাকিব নোৱাৰিব তে মানে x² পাৰ্টটো থাকিব নোৱাৰিব x² পাৰ্ট নাথাকিবলৈ হ'লে a ভেলু 0 হ'ব লাগিব তে 11 নম্বৰটো কি হ'বগৈ অপশ্যনটো অপশ্যন নাম্বাৰ চি হ'ব a = 0 ওকে নেক্সট কুৱেশ্যনলৈ আহিলোঁ 12 নম্বৰটো কৈছে কি চাওক যদি ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূলবোৰ সমান হয় তেন্তে c মানটো উলিয়াব লাগে মূলবোৰ যদি সমান হয় তেতিয়াহ'লে কি হ'বগৈ বস্তুটো কেনেকৈ হ'ব চাওক দ্বিঘাত সমীকৰণৰ মূলবোৰ সমান বুলি কৈছে মূলবোৰ সমান হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ b² - 4ac = 0 হয়নে b² - 4ac যদি 0 হয় তেনেহ'লে b² - 4ac = হৈ গ'ল 0 চাবলৈ গ'লে কি হ'বগৈ b² কেনে হ'বগৈ 4ac হ'ব আৰু c মানটো উলিয়াব দিছে আমাক 4a কি হ'বগৈ ডিভাইড হ'ব মানে কি হ'বগৈ b² / 4a b² / 4a কি আছে অপশ্যন নাম্বাৰ চিত আছে সো অপশ্যন নাম্বাৰ চি টো আমাৰ শুদ্ধ হ'ব ওকে আমি 13 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ ইয়াত কৈছে কি যে চাওক ax² + x + b = 0 দ্বিঘাত সমীকৰণৰ মূলবোৰ সমান হ'ব যদি সুধিছে আৰু এতিয়া মূলবোৰ সমান হ'বলৈ হ'লে কি আছিলে b² - 4ac = 0 তে b² বুলি কওঁতে ইয়াত কি আছে b² ভেলুটো কি আছে গৈ ইয়াত চাব বস্তুটো 1 আছে নে 1² - 4ac a b তে কি হ'বগৈ লাষ্টত ab = কেনে হ'বগৈ 1 আচ্ছা ab = 1 বুলি একো নাইকিয়া তেনেহ'লে ab = কেনে হ'বগৈ 1/4 ঠিক আছে তে আমাৰ কি হ'বগৈ অপশ্যন নাম্বাৰ এ টো শুদ্ধ হ'ব ab = হ'ব কিমান 1/4 ওকে আমি 14 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ যদি x² - 10x + k = 0 দ্বিঘাত সমীকৰণৰ মূল এটা 8 হয় তে k মানটো উলিয়াব লাগে একো নাই একদম চিম্পল কথাটো আমি 8 আছে যিহেতুকে আমি ইয়াত 8টো বহাই দিম 8টো বহাইলে আমাৰ আনচাৰটো কেনে হ'ব জানেনে আমি যদি কৰি চাওঁগৈ 16 ল'ব আমি কৰি দেখাই দিছোঁ বাৰু তথাপিও
8 আছে কি হ'বগৈ x স্কোয়াৰ আছে মানে কি হ'বগৈ আপোনাৰ 8 স্কোয়াৰ মাইনাস আখৰটো বেয়াকৈ লিখা হৈ গ'ল ওকে কি হ'বগৈ 8 স্কোয়াৰ মাইনাস 10 into 8 প্লাস k ইকুয়াল টু হ'ব কিমান 0 কেন হ'বগৈ 64 মাইনাস কেন হ'বগৈ 80 প্লাস k ইকুয়াল টু কেন হ'বগৈ 0 তে k ইকুয়াল টু কেন হ'বগৈ এপ্লাই 6 প্লাস 16 ওকে 16 হ'ব k ভ্যালু ঠিক আছে ওকে এটা আমাৰ আনসাৰটো কেন হ'বগৈ আনসাৰটো হ'ব 14 ৰ a নম্বৰ আনসাৰটো শুদ্ধ হ'ব আনসাৰটো হৈছে 16 ওকে আমি 15 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কৈছে চাওক ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল টু 0 সমীকৰণৰ মূলবোৰ এটা আনটোৰ প্ৰতিক্ৰম হ'ব যদিহে যদি বুলি সুধিছে এতিয়া এটা আনটোৰ প্ৰতিক্ৰম বুলি হোৱাৰ লগে লগে মই ধৰিলো এটা আনটোৰ প্ৰতিক্ৰম এটা যদি a হয় এটা কেন হ'বগৈ 1/a হ'ব সিহঁতৰ যদি প্ৰডাক্টটো কৰিব লগা হয় এটা কি হয় c/a হয় c/a তে a কেনসেল হৈ গ'ল তেতিয়া কি হৈ গ'ল a = c হয় না বা c = a আমি ইয়াত চাওঁচোন কোনটো মিলি আছে কোনটো অপচন নম্বৰ b টো মিলি আছে c = a ঠিক আছে ওকে আমি 16 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো কৈছে কি চাওক ax² + bx + c = 0 সমীকৰণৰ মূলবোৰৰ মানত সমান কিন্তু বিপৰীত চিহ্নযুক্ত হলে b মানটো কেন হ'ব আমাক হেতু সুধিছে আৰু এটো একদম ইজি কোৱেশ্চন হয় কৈছে মূলবোৰৰ মানত সমান মূলবোৰ মানত যদি সমান হয় তা বিপৰীত চিহ্নযুক্ত হয় তে বিপৰীত চিহ্নযুক্ত হ'বলৈ হলে মূলটা কি হ'ব এটা যদি পজিটিভ এটা নেগেটিভ হ'ব আৰু সমান বুলি কৈছে ধৰিলো এটা আলফা হলে এটো কেন হ'ব মাইনাস আলফা হ'ব আৰু যদি সিহঁতে আলফা প্লাস ইটো যদি মাইনাস আলফা হয় তে ইন ইকুয়াল টু 0 হ'ব তে এটো উলিয়াবলৈ হলে কি হ'বগৈ b/a হ'ব লাগিব মাইনাস b/a ইকুয়াল টু 0 দ্যাট মিন্স কি b ইকুয়াল টু 0 ওলাব লাগিব সো কি হ'বগৈ আমাৰ আনসাৰটো অপচন নম্বৰ কি হ'বগৈ 8 a টো শুদ্ধ হ'ব 0 ওকে আমি নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো 17 নম্বৰ কোৱেশ্চনটোলে কৈছে কি চাক উক্তি দিয়া হৈ আছে 5x + 4 = 0 এটা দ্বিঘাত সমীকৰণ নহয় 100% ই নহয় কাৰণ দ্বিঘাত সমীকৰণ হ'বলৈ হলে স্কয়াৰ থাকিব লাগিব সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব ইয়াত নাই যেটো দ্বিঘাত সমীকৰণ নহয় মানে ই শুদ্ধ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপটো হৈছে ax² + bx + c = 0 একদম 100% শুদ্ধ এটো হয় তেহলে এটা আমি কি প্ৰথমটো শুদ্ধ পালো সেকেন্ডটো শুদ্ধ পালো আৰু সেকেন্ডৰ লগত প্ৰথমটো লিংক আছে কেনেকৈ লিংক আছে চাওক ইয়াত কৈছে প্ৰামাণিক ৰূপটো হৈছে এটো তাই ই হ'ব কেনেকৈ ইয়াত x² কোনো ধৰণৰ বস্তু নাই সো ই নহয় সো কি হ'ব দুইটা বস্তু শুদ্ধ আৰু কি কৈছে ব্যাখ্যা কৰিছে সো কি হ'বগৈ অপচন নম্বৰ a টো অপচন নম্বৰ a টো শুদ্ধ হ'ব a ওকে ঠিক আছে আমি নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো 18 নম্বৰ কোৱেশ্চনটো আগবাঢ়িলো ইয়াত কৈছে কি তলৰ উক্তি দুটাৰ ক্ষেত্ৰত বুলি খুলিছে ৰৈখিক সমীকৰণ একডালে x অক্ষৰ দুটা বিন্দুত ছেদ কৰে ৰৈখিক সমীকৰণ একডালে x অক্ষক কোনো বিন্দুত ছেদ নকৰে এটা ৰৈখিক লেখডালে x অক্ষক কোনো বিন্দুত ছেদ নকৰে হ'ব পাৰে নে বস্তুটো মানে কি হ'বগৈ যে হেৰিটো হ'ব কি কয় এটা বিন্দুত দুটা বিন্দুত ছেদ কৰে এটা আমি চাব যাওঁ ই x মানে সমীকৰণৰ লেখ এডালে কি কয় সদায় কি কৰিব x অক্ষ দুটা বিন্দুত ছেদ কৰিব ওকে তা এটো প্ৰথমটো শুদ্ধ এতিয়া সেকেন্ডটো কি হৈছে বস্তুটো সেকেন্ডটো অশুদ্ধ হ'ব কাৰণ ছেদ নকৰে বুলি কৈছে কাৰণ ছেদ কৰে এটো আমি জানো তে কি হ'ব সেইকাৰণে অপচন নম্বৰ কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব কাৰণ প্ৰথমটো শুদ্ধ সেকেন্ডটো ভুল ওকে আমি পিছৰ কোৱেশ্চনটো আমি আগবাঢ়িছো পিছৰ কোৱেশ্চন কি দিছে চাওক দ্বিঘাত সমীকৰণৰ 4x² - 4x + 1 = 0 দুটা বাস্তৱ আৰু সমান মূল আছে তে সমান মূল আৰু বাস্তৱ মূল থাকিবলৈ হলে কি আছিল ফৰ্মুলাটো b² - 4ac = 0 তে আমি চাম যে b² বুলি ক'লে কি হ'বগৈ -4² মানে কি হ'ব 16 - 4ac মানে 4 ac c মানে হৈছে 1 মানে কি হ'বগৈ 16 - 16 = হৈ গ'ল 0 মানে ইয়াৰ কি হৈ গ'ল বাস্তৱ আৰু সমান মূল আছে ওকে নেক্সট কাৰণটোলৈ আহিলো দ্বিঘাত সমীকৰণৰ ax² + bx + c দুটা বাস্তৱ আৰু সমান মূল থাকিব যদিহে b² - 4ac এটো চাগে ইকুৱেল টু 0 হ'ব লাগিছিল ইকুৱেল টু 0 হয় আৰু ইয়াত এটো যেটোকে হৈছে দুইটা শুদ্ধ তে কি হ'বগৈ সেকেন্ডটোৰ বাই শুদ্ধ ব্যাখ্যা প্ৰথমটো হৈছে মানে অপচন নম্বৰ কি হ'বগৈ 19 নম্বৰটো হ'ব আপোনাৰ a নম্বৰটো ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িলো কি চৰ্তত ax² + bx + c = 0 দ্বিঘাত সমীকৰণ হ'ব বুলি খুলিছে আৰু দ্বিঘাত সমীকৰণ হ'বলৈ হলে 100% হৈছে যে x² ঘাত থাকিব লাগিব x² ঘাত কিলে থাকিব যেতিয়া a টো নট ইকুৱেল টু 0 হ'ব সো আমাৰ কি হ'বগৈ 20 নম্বৰটো অপচন নম্বৰ কি হ'বগৈ yes একটা কথা চাওক কোন মানুহে ভুল কৰে যেটো বস্তু ভুল তে মও কৰিব ওলাইছিল মই a নট ইকুৱেল 0 বুলি ক'ব ওলাইছিল কিন্তু ইয়াত চাওক দ্বিঘাত সমীকৰণ নহ'ব বুলি কৈছে
দ্বিঘাত সমীকৰণ হ'ব বুলি কোৱা নাই, নহ'ব বুলি কৈছে। নহ'ব বুলি হ'বলৈ হ'লে কি হ'ব লাগিব, ইকুৱেল টু 0 হ'ব লাগিব। তেতিয়া অপশ্যন নম্বৰ কি হ'বগৈ, অপশ্যন নম্বৰ বিটো হ'ব, কাৰণ নহ'ব ৱৰ্ডটো আছে দেখিছেনে বাৰু, মই হ'ব বুলি ভাবিলোঁ, যিটো কাৰণে মই এ বুলি ক'বলৈ আগবাঢ়িছিলোঁ, কিন্তু কথাটো কি নহ'ব বুলি যিহেতুকে ৱৰ্ডটো আছে, চ' কি হ'বগৈ এ ইকুৱেল টু 0, মানে ইকুৱেল টু 0 হ'লে কি হ'ব, এক্স স্কোৱাৰ নাথাকিব, এক্স স্কোৱাৰ নাথাকিলে কি হ'ব, দ্বিঘাত সমীকৰণ নহ'ব, হয় নাই, সেই বস্তুটোৰ কাৰণে। ঠিক আছে, অ'কে, আমি 21 নম্বৰ কুৱেশ্যনতে আমি আগবাঢ়িলোঁ। যদি এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফলটো 0 হয়, তেতিয়া সমীকৰণটো হ'ব সুধিছে। মূল দুটাৰ যোগফল 0 হ'ব মানে কি হ'ব, এক্সৰ কফিচিয়েণ্ট 0, হয়নে কথাটো। তেতিয়া এতিয়া কি হ'ব, পূৰণটোলৈ আহিব লাগিব। এতিয়া পূৰণটো হ'ব লাগিব, এতিয়া চাওক কেনেকুৱা পূৰণটো হ'ব লাগিব, এটা যদি পজিটিভত হয় এটা নিগেটিভত হ'ব লাগিব। এটা যদি 2 হয় আনটো কেন হ'ব, -2 হ'ব লাগিব 100%, আৰু মাল্টিপ্লাই কৰিলে কেন হ'বগৈ, -4 হ'ব, হয় নাই। এতিয়া চাওক -4 থকা আৰু এক্স স্কোৱাৰ থকা কোন হোৱা চান্স এটা আছে। এতিয়া অপশ্যন নম্বৰ কি হ'বগৈ, অপশ্যন নম্বৰ বিটো হোৱা চান্স আছে, অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব। অ'কে, নেক্সট কুৱেশ্যনটো আছে যে দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি হ'ল সুধিছে। মূলৰ প্ৰকৃতি বুলি ক'বলৈ গ'লে বি স্কোৱাৰ - 4ac = 0 উলিয়াই চাব লাগিব। বি স্কোৱাৰ মানে কি আছেগৈ, -12 স্কোৱাৰ, 4 মানে হ'ল 4, এ মানে হৈছে 4, চি মানে হৈছে 9, 12 স্কোৱাৰ মানে হৈছে 144 মাইনাছ কিমান হ'বগৈ, আজি আমি মাল্টিপ্লাই কৰিবলৈ যাওঁ, 4 4 গুণ 16, 16 লগত 9 পূৰণ কৰিলে কিমান হ'বগৈ 90, আৰু 54 মানে 144। এতিয়া কি হ'বগৈ বস্তুটো আমাৰ 16 লগত যদি আমি 9 কৰিবলৈ যাওঁ কিমান হ'বগৈ, 9 6 গুণ 54 4 5, 144 মানে 144 হৈ গ'লে কিমান হ'বগৈ, আনচাৰটো 0 হৈ যাব। অ'কে, তে আনচাৰটো যদি 0 হৈ যায়গৈ তে কি হ'বগৈ আমাৰ কি হ'বগৈ, বাস্তৱ আৰু সমান মূল থাকিব, মানে 22 নম্বৰ কি হ'বগৈ, অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব। অ'কে, আমি লাষ্ট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ। কি চৰ্তত ax² + bx + c = 0ৰ এটা মূল শূন্য হ'ব বুলি সুধিছে। আৰু এইটো ধৰি লওক কি হ'বগৈ, এটা মূল শূন্য হ'বলৈ হ'লে এটা কি হ'ব, কনষ্টেণ্ট এটা থাকিব নোৱাৰিব, আৰু কনষ্টেণ্ট এটা থাকিব নোৱাৰিলে কি হ'ব লাগিব, c2 = 0 হ'ব লাগিব। চ' অপশ্যন নম্বৰ c2 হ'ব লাগিব ইয়াৰ আনচাৰ। অ'কে, আৰু এইকেইটাই আছিলে আজি দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ কিছু MCQ, আৰু আপোনালোকৰ আগত আমি কৰি দিবলৈ জাষ্ট চেষ্টা কৰিলোঁ। আপোনালোকে কেনেকুৱা পায় আমাক কমেণ্টত কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰত্যেকটো ভিউজ বা প্ৰত্যেকটো কমেণ্টেই আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰে। আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবোৰ যাতে সুখময় হয়, পঢ়া শুনাত যাতে সকলোৱে সৰ্বোক্তি পৰিমাণত তেওঁলোকে আগবাঢ়িব পৰা, শুদ্ধ কৰিব পৰা, নিজৰ লাইফটো নিজৰ জীৱনটো এটা ট্ৰেকত আনিব পৰা, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি এই ক্লাছটোৰ পৰা বিদায় মাগিছোঁ। পুনৰবাৰ তোমালোকক কওঁ যে আমি প্ৰত্যেক দিনাখনে প্ৰতিটো চেপ্টাৰৰ MCQ আমি দি আছোঁ। তোমালোকে চাবা, কেনেকুৱা পৰা আমাক জনাবা, কিবা এটা আউট থাকিলে আমাক কণ্টেক্ট কৰিবা। আমি কণ্টেক্ট নম্বৰটো অলৰেডি প্ৰভাইড কৰিবা, আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি ক্লাছটোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।